নমস্কাৰ জনাইছোঁ আৰম্ভ কৰিছোঁ নতুন এটা মিনি ব্লগ ইয়া ধ্ৰুৱহঁতৰ ঘৰৰ পৰিৱেশ মানে ধ্ৰুৱহঁতৰ ঘৰৰ পিছফালে সেইদিনা বোলে লোকেল মাছে ভাতটো খাওঁ আহক মই বোলো কথামতে কাম আৰু মইতো জাল চাল মাৰিব নাজানোৱেই ছাইডত ৰৈ পেলাই আকৌ চাই থাকিব পাৰিম বোলো তাৰপিছত সি জাল মাৰিলে পিছত প্ৰথমতে বৰকৈ মাছ উঠা নাছিলে মাছ আছিলে কিন্তু মাছ মানে সি জালখন ভালকৈ মাৰিব নাজানে প্ৰথমে এবাৰহে মাত্ৰ জালখন ফুলিলে তাৰপিছত কিন্তু জালখন বৰকৈ নুফুলিলে বাকী এয়া দেখিছেনে প্ৰথমবাৰ এয়াই গতি দুটা পুঠি মাছ বাৰু যেই কি নহওক ভাগ্যদেৱী সুপ্ৰসন্ন হৈ পেলাই পিছত মাছ কেইটামান পালোঁ বাকী ইয়াৰ জাল মৰা টেকনিকটো চাওকচোন সেয়াহে গতি আৰু তেনেকৈনো জাল মাৰিলে ক'ত মাছ উঠিব বাকী যিয়ে নহওক মাছ উঠিলে মাছ বনাবলৈ দি পেলাই গ'লোঁ আখৰালৈ যিহেতু নতুনকৈ দল এটাও হৈছে আৰু 19 মাৰ্চত ভাওনা আছে ফেষ্টিভেল মেধিচুকত তাতে গৈ পালোঁগৈ প্ৰথমতে এই কণমানি বিস্ময় বালক বুলি ক'ব লাগিব আচলতে খুব ভাল লাগে এনেকৈ ভাওনা নৱপ্ৰজন্মই ইমান আদৰি লৈছে ভাওনাবোৰ আমি নিজে ভাওনা কৰা মানুহ হিচাপে ভাওনাখিনি এনেকৈ নৱপ্ৰজন্মই আদৰি লৈ খুব মানে নিজক গৌৰৱ অনুভৱ কৰোঁ খালি তেওঁ কি বচন ক'লে সেইটোৱে বুজি নাপালোঁ আপোনালোকে যদি পাইছে ক'বচোন দেই বাকী এনেকৈ আখৰাও আৰম্ভ হ'ল পুষ্পবিলাস নাট্যগোষ্ঠী কৈছোঁ 19 তাৰিখে ভাওনা আছে আপোনালোকো আহিব ফেষ্টিভেল মেধিচুকত ভাওনা হ'ব ভাওনা কৰিম একেলগে চাম তেওঁলোকক আশীৰ্বাদো প্ৰদান কৰা হ'ব আপোনালোকৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শ একান্তই কামনা কৰিছে তাৰপিছত সেইদিনাখন খাদ্যৰ ব্যৱস্থা কৰিছিলে দিনটো যিহেতু ৰিহাৰ্চেল হৈছিলে গতিকে খাদ্যৰ ব্যৱস্থা কৰিলে তাতে খুব ধুনীয়াকৈ নামঘৰৰ পিছফালে চোতালতে বহি সকলোৱে খালোঁ ডাঙৰ সময়খিনিয়ে বিলাই মেলি দিলে আমি আৰু টিপটপ খালোঁ আৰু এনেকৈ সকলোৱে খাই পেলাই ভালো লাগে দিয়কচোন একেলগে বহি পেলাই ভাত সাজ খোৱাৰ মজাটো অকণমান সুকীয়া তাৰপিছত ভগৱন্তৰ নাম লৈ আখৰাও সামৰি পেলাই ৰাতিলৈ আছিলে আকৌ ধ্ৰুৱৰ ভকতৰ ঘৰত ভাত খোৱাৰ নিমন্ত্ৰণ গতিকে আমি গৈ পালোঁগৈ তাত বাকী কেনেকৈ কি হৈ আছে আপোনালোকে চাওকচোন বাৰু ঘটনাবোৰ দেউতা সেইফালে আছে এইটো আমাৰ হেৰি তাৰ পাছতে বহুত দিনৰ দেখিছোঁ হাতী খুজীয়া বাতি আমাৰ যে কয় যে আজি ভকতৰ ঘৰতে খানা ভকতৰ নিমন্ত্ৰণ গ'ল এই সোপা ইমান কোনে খাব বাৰু ধ্ৰুৱ খাব নাই তাৰপাছত মাজতে আকৌ ভকতৰ দেউতাকে চৌকা বনাইছিলে বৰ ধুনীয়াকৈ এইকেইটা দেখিছে ন চৌকাকেইটাও বনাইছিলে তাকো দেখুৱাইছেগৈ সকলো দেখুৱাইছে খুব ভাল মানুহ আচলতে খুব ভাল লাগিলে বাকী এনেকৈ আজি আমাৰ ভকত মানে এজন কৃষ্ণ দেই ভকতৰ ঘৰতে খানাটো খালোঁ কৰিলে ভাল লাগে আৰু লগতে দেউতা আছে গতিকে বাবা আছে যেতিয়া চিন্তা কৰিব নালাগে ছাবস্ক্ৰাইব কৰি দিব